যদি জীৱনক ভাল পায় যোগাক আদৰি লওক। ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ লগতে উত্তৰ গুৱাহাটীতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপিত হয়। উত্তৰ গুৱাহাটী যোগ নিৰাময় কেন্দ্ৰত আজি যোগ দিৱস উদযাপন কৰি ভাৰতৰ প্ৰতিগৰাকী লোকক নিৰোগী কৰাৰ মন্ত্ৰ যোগক আদৰি লোৱাৰ সংকল্প লয়। নমস্কাৰ। যে আজি আমি গৌৰৱান্বিত ভাৰতবৰ্ষৰ যোগাক সমগ্ৰ বিশ্বই আজি আদৰি লৈছে। তো মই এটাই আহ্বান কৰিব বিচাৰোঁ, সমগ্ৰ ভাৰতবৰ্ষৰ লগতে সমগ্ৰ পৃথিৱীক আমি আজি এটাই মই অনুৰোধ কৰিব বিচাৰিছোঁ যে সকলোৱে যোগা কৰক, নিৰোগী হৈ থাকক আজিৰ দিনত। তো আমাৰ যোগ নিলামৰ তৰফৰ পৰা আমি এইটোৱে সকলোকে কামনা কৰিছোঁ যাতে সকলোৱে ডেইলি দৈনন্দিন জীৱনত এঘণ্টা হ'লেও নিজকে টাইম দি যোগা কৰক আৰু সম্পূৰ্ণ শৰীৰটো সুস্থ কৰি ৰাখক। सेवा भारती पूर्वांचल प्रकल्प योग निलयम, उसमें हम आज अंतर्राष्ट्रीय योग दिवस उत्सव मनाया है। और वर्तमान सभी पूरा विश्व में अगर स्वस्थ रहना है सभी को, तो चिकित्सा से बढ़कर जो प्रभावशाली है वो है योगा। तो अंतर्राष्ट्रीय योग दिवस में उसके मुताबिक सबको आज योगा करना है। और सिर्फ आज ही नहीं बल्कि अपने जीवन में दैनंदिन में हम स्वस्थ रहने के लिए हमें हमेशा योगा करने की आवश्यकता है। तो हम उस योगा से हम निरोगी हो सकते हैं। तो ইফালে আমিনগাঁও মৰিয়াপট্টি যোগ প্ৰশিক্ষণ কেন্দ্ৰতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপিত হয়। যোগৰ জৰিয়তে মানৱ সম্পদ গঢ়াৰ বাবে সকলো আজি অংগীকাৰবদ্ধ। হয়, আজি বিশ্ব যোগ দিৱস হিচাপে আমিনগাঁও মৰিয়াপট্টিত অৱস্থিত আমাৰ এই যোগ শিবিৰত আমি অইন বছৰৰ দৰে এইবেলিও আমি 11তম যোগ দিৱস পালন কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ যোগ শিক্ষক শ্ৰী দেৱব্ৰত পাল। তেখেতে তাৰমানে আমাৰ এই শিবিৰটো আগুৱাই নিয়াটো সহায় কৰিছে আৰু বৃহত্তৰ আমিনগাঁও অঞ্চলত যোগৰ মাধ্যমেদি মানুহ যাতে নিৰোগী হৈ থাকিব পাৰে সংকল্প ৰাখি আমি প্ৰত্যেক বছৰে দিৱসটো উদযাপিত কৰি আছোঁ। আৰু এনেদৰে আমাৰ এই কাৰ্যকৰ্তাৰ লগতে আপোনাৰ সদস্যবিলাকো আছে, য'ত আজি নিৰন্তৰভাৱে আমি এই যোগ শিবিৰটো আগবঢ়াই লৈ যাই আছোঁ। ভাৰতবৰ্ষৰ যোগা বিশ্ববাসীৰ সমাদৰ লভিবলৈ সক্ষম হোৱাক লৈ গৌৰৱ বোধ কৰা প্ৰতিগৰাকী লোকে আজি নিৰোগী বুলি মন্তব্য কৰে যোগাভ্যাস কৰা লোকে। আজি বিশ্বজুৰি যোগা দিৱস পালন কৰিছে ভাৰতবৰ্ষত, সেইটো কাৰণে আমি সকলোৱে আনন্দিত। গতিকে ভাল লাগিছে যে বিশ্বজুৰি এই যোগা দিৱস পালন কৰাৰ পিছত সকলো এটা ৰাস্তা নিৰোগময় হৈ থকাৰ কাৰণে যে যোগা কৰিলে সাধাৰণতে এটা চলক কয় কৰো যোগ ৰহো নিৰোগ। ঠিক সেই ধৰণৰ মানুহখিনি গোটেই মানুহে বিশ্ব পৃথিৱীতে বুজি পাইছে যোগা কৰিলে কি হয়। সেইকাৰণে ভাল লাগিছে আৰু আধুনিক দিনলৈকে আগলৈকে মানুহবিলাকে আৰু আগুৱাই আহিব আৰু যোগা কৰিব, নিৰোগী হ'ব, ভাল লাগিব। চাংচাৰীৰ পৰা খৰ্গেশ্বনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 7002472813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।